ভিডিওটো চাই ভাল লাগিল থ্যাংক ইউ কিবা ভিডিও ভাইৰেল হোৱা কথা শুনিছো ৰে হা মোৰ ফোন হেৰাই গৈছিল তোমাৰ 6 to 5 months ago so তাৰ পিছত এবোৰ লিক তো বন্ধুহত কি খবৰ মই নিজাম আজি আৰু এখন নতুন ভিডিও লৈ আপোনালোকৰ আগত আপোনালোকে স্কেপ নকৰিব স্কেপ কৰিলে হয়তো সকলোবিলাক দৃশ্য আপোনালোকে চাব নোৱাৰিব আৰু আজিৰ ভিডিওটো কি আপোনালোকে ওপৰত যিখন থাম্বনেল বা প্ৰথমতে যিখন ইন্ট্ৰো দিয়া আছে এখন চাই চাগে গম পাইছে আহক এতিয়া আমি সময় নষ্ট নকৰি আজিৰ ভিডিও আমি আৰম্ভ কৰো হয় বন্ধুসকল আপোনালোকে ওপৰত যিখন থাম্বনেল চাইছে একেবাৰে হসা কোনো মিছা কথা নহয় গুণগুণ বা ডিব্ৰুগড়ৰ অধ্যাপকৰ নিচিনা আৰু এজন এতিয়া ভাইৰেল আৰু তেওঁৰ সিনেমা বহুত বাবে তেজীভাৱে ভাইৰেল হৈ আছে এখনো খাটাং আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাব তেতিয়াহে গম পাব ভিডিওটো স্কিপ নকৰিব স্কিপ কৰিলে আপোনালোকে চাব নোৱাৰিব বন্ধুসকল কেইদিনমান আগতে আপোনালোকে চাইছে আমাৰ এজন টিকটক ষ্টাৰ গুণগুণ দেউৰ কি অৱস্থা হৈছিল এখন ভিডিও ভাইৰেল হৈ আৰু তাৰ কেইদিনমান পিছত আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এখন গণিত বিভাগৰ অধ্যাপক তেওঁৰ এখন সিনেমা ৰিলিজ হৈছিল আৰু বহুভাৱে বিতৰ্ক বা বহুত ভাইৰেল হৈছিল কালি বা পৰখি আৰু এখন সিনেমা আহি গ'ল তেওঁ এজন ষ্টাৰ বুলি ক'ব লাগিব কাৰণ তেওঁৰ ইনষ্টাগ্ৰামত প্ৰায় 33,000 মান ফলোৱাৰ্স আছে আৰু এটো মোৰ কথা নহয় তেওঁ নিজৰ মুখৰে কৈছে যে হয় তেওঁৰ মানে ভিডিও এখন ভাইৰেল হৈছে আপোনালোকে চাব পাৰিব ভিডিওটো হেহলৈকে চাই থাকক কিন্তু তাৰ আগতে ছোৱালীজনীয়ে কি কৈছে আপোনালোকে অকমান শুনি লওক নেক্সট ভিডিও কেতিয়া আহিব তোমালোকে আশীৰ্বাদ কৰি থাকিবা আহি যাব তোমালোকৰ আশীৰ্বাদতে আহিছে আৰু ভিডিওটো চাই ভাল লাগিল থ্যাংক ইউ কিবা ভিডিও ভাইৰেল হোৱা কথা শুনিছো ৰে হা মোৰ ফোন হেৰাই গৈছিল তোমাৰ 6 to 5 months ago so তাৰ পিছত এবোৰ লিক বন্ধুসকল আপোনালোকে যিখন লাইভ চালে এইখন মোৰ বা আপোনাৰ কথা নহয় তেওঁ নিজে মুখৰে কৈছে যে তেওঁৰ মোবাইলখন হেৰাই গৈছিল ৰে হা মোৰ ফোন হেৰাই গৈছিল তোমাৰ 6 to 5 months ago so তাৰ পিছত এবোৰ লিক বন্ধুসকল আপোনালোকে তো নিজেই শুনিছে তেওঁ নিজেই লাইভ আহিছে আৰু তাত কৈছে বন্ধুসকল তেওঁ কোনোবাই এখন কোৱেশ্চন কৰিছিল যে তোমাৰ কিবা ভিডিও ভাইৰেল হৈছে নেকি তেওঁ নিজৰ মুখৰে কৈছে যে 6 মাহ মান আগতে এখন মোবাইল হেৰাই গৈছিল আৰু সেইখন মোবাইলৰ পৰা এইখন ভিডিও এতিয়া ভাইৰেল হৈ আছে বন্ধুসকল আপোনালোকে এতিয়া এটা কথা চিন্তা কৰিব পাৰিছেনে যে হয় 6 মাহ মান আগতে মোবাইলখন হেৰাই গৈছিল কিন্তু ইমান দিন মোবাইলখন আছিল ক'ত আৰু সেইখন মোবাইলৰ লকটো আনলক কেনেকৈ হ'ল বন্ধুসকল আপোনালোকে চিন্তা কৰি চাওক আপোনাৰ মোবাইলখন হেৰাই গলে কোনোবাই যদি আনলক কৰি দিয়ে আপোনাৰ যিবিলাক পাৰ্সোনাল বস্তু থাকে তেও নাপায় আনলক কৰাৰ লগে লগে সেইবিলাক বস্তু নাইকিয়া হৈ যায় তো বন্ধুসকল তেও কৈ আছে মোবাইলখন হেৰাই গৈছিল আৰু এতিয়া ভিডিওবিলাক ভাইৰেল কৰি আছে বন্ধুসকল তেওঁৰ কোনোবা নিজৰ মানুহে কৰিছে এটো খাটাং মই এটো কথা এই কাৰণতে কৈ আছো যে আপোনাৰ মোবাইলৰ লকটো জানিলেহে মই আপোনাৰ বস্তুকিটা পাৰ্সোনাল যিকিটা বস্তু আছে হেবিলাক ভাইৰেল কৰিব পাৰিম আপোনালোকে কি কয় মোক কমেন্ট এটা কৰি জনাব অকল মনিষা বাইদেউ বহুকেইটা ভিডিও মোৰ লগত আছে কিন্তু হেবিলাক মই আপোনালোকক দেখাব নোৱাৰো কাৰণ ইউটিউবৰ কিছুমান নীতি নিয়ম থাকে আৰু হেবিলাক আমাৰ মানি চলিবলগীয়া হয় বন্ধুসকল আপোনালোকক যদি মই এবিলাক ভিডিও দি দিও হয়তো মোৰ চেনেলখন বন্ধ হৈ যাব পাৰে সেই কাৰণে আপোনালোকে বেয়া নাপাব মই অসমত আৰু এখন ভিডিও ভাইৰেল হৈছে আৰু কি ভিডিওখন আপোনালোকক দেখাম আপোনালোকে ভিডিওটো চাক গেংটা আমাৰ ফ্ৰেন্ডৰ সানি বাইৰ ভিডিও চাম কিতে হল মনে মনে সানি বাইৰ ভিডিও ইও কি বাল ইও কাই মিয়া কালি মানে সানি বাই আমাৰ সানি বাই সানি লিওনি কাই তো ই বাবস বড় বড় এগরে বাল এগো আমার সানি বাই মই দেখাই নাই ওই হিরোইন কত কি আইগা ওই দেখছ সানি লিওন না বন্ধুসকল আপোনালোকে চাইছে তেওঁ মানে সানি মেডামৰ ভিডিও লাগে আৰু ভিডিও আনি চাই আছে মানে এনেকুৱা ভাবে ভাইৰেল হয় আৰু বহুতে হল কেদিনমান আগতে গুণগুণ
আৰু কেইদিনমান আগতে আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অধ্যাপক এজন এনেকুৱাভাৱে মানে শিক্ষক বা আমাৰ নিচিনা মানুহবিলাক ভাইৰেল হৈ আছে আপোনালোকে কি কয় কমেন্ট এটা কৰি মোক জনাই দিব তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহলে লাইক শেয়াৰ কমেন্ট কৰি দিব আৰু চেনেলখনত যদি কোনোবা নতুনকৈ আছে চেনেলখন সাবস্ক্ৰাইব কৰি বেল আইকনখন প্ৰেছ কৰি দিব কাৰণ আগত হয়তো ইয়াতকৈ ভাল ভিডিঅ' আহিবলগীয়া আছে